যোৱাকালি বাতৰি যি নিউজ ওলাইছে সেই কথাটো বিষয়ে মই এইটো ক'বলৈ খুজিছোঁ। আমাৰ APP দলৰ পৰা 4জন ব্যক্তি গুচি গৈছে। সেই ব্যক্তিজনে একচুৱেলি এওঁলোকৰ ইনএক্টিভ মেম্বাৰ আছিল, ইনএক্টিভ মানে পদত আছিলে আৰু এওঁলোকৰ মানুহজনে এপিপিলতে আছিলে আগতে আৰু এপিলৰ পৰা আমাৰ দলৰ আহি কিনি এনে জাষ্ট হেৰি কথা কাৰণে তেওঁলোকৰ আমাৰ দল আহিছে। তাৰপাছত আমাৰ দলৰ পৰা আকৌ আৰু তেওঁলোকে গুচি গৈছে। কিন্তু আমাৰ দলত কোনো ক্ষতি নহয়। এওঁলোকৰ ব্যক্তিজন যোৱাৰ কাৰণে আমাৰ দলটো ভালেই হৈছে, কাৰণ আমাৰ দলটো হ'ল নতুন পাৰ্টি। আমাৰ পাৰ্টি জন্ম হোৱাটো 4 মাহ অলৰেডি হোৱাই নাই। গতিকে সেই সময়তে আমি যিমানখিনি আমাৰ কৰ্মকৰ্তা আছে সেইলোকৰ আমি পইচা পাতি দিব নোৱাৰে। গতিকে আমি নিজে আগ্ৰহ হৈ কিনি আমি পাৰ্টিটো হেৰি কৰি আছোঁ এতিয়া। এইকাৰণে আমি ভাবোঁ এই 4জন ব্যক্তি যাওঁতে আমাৰ APP দলৰ কোনো ক্ষতি নহয়। মানে UPPLৰ মানুহ UPPLত আৰু UPPৰ এই 4জন ব্যক্তিটো UPPলত আছিলে, আগতে পৰা আছিলে আৰু এতিয়াও দেখোন UPPলত কাম কৰি আছে। মানে মিছা কৰি আমাৰ বদনাম দিয়াৰ কাৰণে এওঁলোকে আমাৰ পাৰ্টিত এনে আহিছিলে আৰু এওঁলোকৰ আমাৰ কি বুলি কয় এইটো দায়িত্বত থকা মানুহ নাছিল। এওঁলোকৰ জাষ্ট পথাৰছে আছিল, সমৰ্থক। ডেট মিনছ পথাৰ্ছ। এই মানুহখিনি যে গৈছে হয়তো আপোনালোকৰ দলৰ ক'ৰবাত ক্ষতি হ'ব নেকি? এওঁলোকৰ 4জন ব্যক্তি যোৱাৰ কাৰণে আমাৰ দল কোনো দিনত ক্ষতি নহয়। এতিয়া আমাৰ দলৰ যিমানখিনি হেৰিটো দেখা পাই কিনি UPPL দৰে এতিয়া আমাৰ হৈ কৰি আছে, কাৰণ আমি এতিয়া প্ৰত্যেকটা সমষ্টিটো আমি আমাৰ APP পাৰ্টিৰ পৰা আমি পাৰ্টি ষ্টেণ্ড কৰিম। সেইটো দেখা পাই আমি এতিয়া APPলত হেৰি লাগি আছে। কথা হ'ল এইখিনি। বড়ো ৰাইজৰ কাৰণে এটা বিৰাট ডাঙৰ দুখ। বড়ো ৰাইজৰ অকল নহয়, আমাৰ BTC বাসী ৰাইজৰ কাৰণে বিৰাট ডাঙৰ এটা দুখ। আৰু এইটো তাৰমানে এজন চুক্তিকাৰী হয় তেওঁ, যিহেতু তেওঁৰ নেতৃত্বত NDFB জন্ম হয়, NDFBখন চলাই থাকি যায়, আজি চুক্তিটো হৈ গ'ল। এই চুক্তিত মাজৰ পৰা আহি প্ৰমোদ বড়োৱে কেপচাৰ কৰি কিনে তেওঁ যিখিনি কাম কৰিলে, ইয়াততো আৰু ৰাইজে বুজিব লগা কোনো আৰু মানে কথাই নাথাকিলে। তাৰমানে যিখিনি কাম কৰিছে তেওঁলোকে দৈমাৰী ছাৰক যিখিনি মানে কাম কৰি দিব লাগিছিলে সেইখিনিতো তেওঁলোকে কাম কৰাটোতো বাদ দিয়ে, তেওঁৰ কথাই ক'ব নাযায়। তেওঁ সিদিনাখন 15 দিনৰ কাৰণে লিপত আহিছিলে। সেই লিপত এপচুৰে পৰা হওক বা UPPLৰ পৰাই হওক, আন কোনোবা ৰাজনীতি দলৰ পৰাই হওক, তেওঁ খবৰে ল'ব নগ'লে। তে সেই বিনিময়ত আমি কি অনুভৱ কৰিব পাৰোঁ? সেইটো অনুভৱ আমি মানে এনেকুৱা হৈছে যে হয়, সঁচাকৈ ৰঞ্জন দৈমাৰী ছাৰক কোনো ৰাজনীতি দলে বা কোনো নেতাই বাহিৰত আহি কাম কৰাৰ তাৰমানে সুযোগটো নিদিব আৰু তেওঁক ভাল নাপায়। এই কিবাটো তাৰমানে যিটো তেওঁৰ ৰাজনীতি কৰিব সেইটো তাৰমানে তেওঁলোকে ভাল নাপাব। আচলতে আমি যোৱাকালি মিডিয়াত যিটো পাইছোঁ নিউজ, যে আমাৰ APP দলৰ পৰা 4জন UPPL দলত যোগদান কৰিছে। তেওঁলোকে আমাৰ একচুৱেলি এক্টিভ মেম্বাৰ নাছিলে, তেওঁলোকে নিজৰ দলতে নিজে যোগদান কৰিছে। সেইটো লৈ আমাৰ শংকিত হ'ব লগা নাই। আমি যেনেকৈ APP আছোঁ APPয়ে থাকিম আৰু আমাৰ হাজাৰ সমৰ্থক আছে, সেয়েৰে আমি আগুৱাই যাম। তেওঁলোকে আমাক কোনো ছাইড এফেক্ট কৰা পদক্ষেপ আমি দেখা পোৱা নাই। তেওঁলোকে গৈছে নিজৰ স্বাৰ্থৰ বাবেহে গৈছে। UPPLৰ মানুহ UPPLতে জইন কৰি আছে। তেওঁলোকে আমাক এনেয়ে মানে বদনামটো দিছে আৰু তেওঁলোকে, সেইটোৱে আমি ক'ম। তেওঁলোকে সমৰ্থকহে আছিলে, কাম কৰিম বুলি আহিছিলে, তেওঁলোকে আৰু কাম কৰিব মানে ভাল লগা নাই নেকি, তেওঁলোকে গুচি গ'ল। সেইটোতো তেওঁহে জানে। তাৰমানে তেওঁ যিটো তেওঁৰ মানুহকে আৰু বেলেগ মানুহ সজাই কিনে নিজৰ মানে দলত যোগদান কৰিছে, তেওঁ সেয়ে জানে। এইটো আমি আৰু আপোনাৰ মিডিয়াৰ আগত কি ক'ম? তেওঁলোকে নিজে বুজিব লাগিছিলে যে UPPLৰ মানুহকে UPPLত নতুনকৈ যোগদান কৰি বেলেগ দলৰ সংগঠনৰ বা নাম দি কিনে বা কোনোবা অংগী ভংগীৰ নাম দি কিনে জইন কৰাইছে, এইটোতো তেওঁলোকৰে হাস্যজনক। সেইটোতো আমাৰ ক'বলগীয়া নাই, ৰাইজে দেখা পাইছে তেওঁলোকে যিখিনি কাম কৰিছে। আৰু নিশ্চয় আপোনালোকেও দেখা পাইছে, নিউজ চেনেলত কোনোবা দেখাব মানে আপোনালোকেও পাইছে, নিউজৰ মাজে যদি দেখাই আছে হাজাৰ মানুহ মানে আমাৰ UPPLত যোগদান কৰি আছে। কিন্তু তেওঁলোকে যোগদান কৰিছে নিজৰ মানুহে, আমাৰ কোনো বেলেগ দলৰ পৰা আমি যোৱা দেখা পোৱা নাই। আমাৰ তাৰমানে APP দলৰ পৰা, বিশেষকৈ আমাৰ APP দলৰ পৰা আমি দেখা পোৱা নাই। তেওঁলোকে নিশ্চয় ভয় কৰিছে, সেইটোৰ কাৰণতে তেওঁলোকে এইটো ড্ৰামাটো কৰি আছে। যিহেতু মানে ইলেকশ্যনৰ মানে আহিলে
ইলেকশ্যনত তেওঁলোকে হাৰিব এইটো মানে দেখা পায়ে তেওঁলোকে আমাক মানে অলপ ভয় খুৱাম বুলি তেওঁলোকে মানে এইটো কৰি আছে। এইটোতো আমি ভয় খোৱা বস্তু নহয়। আমাৰ এইটো দিয়াটো খাটাং হয়। এতিয়া আমি দিয়ে 40টাই দিম বুলি কৈ আছোঁ। এইটো আমাৰ হাই লেভেলৰ পৰা আমি এইটো মানে নাই সেইটো আমি কোনো দলৰ লগত আমি বুজাবুজি নকৰোঁ আৰু কৰিব ভবা নাই। আমি যিটো অল্টাৰনেটিভ পাৰ্টি হিচাপে আমি অল্টাৰনেটিভে থাকিম। ৰাইজে আমাৰ লগত আছেই, আজিও আছে, কালিও থাকিব, আগন্তুক দিনবিলাকতো থাকিব। সেইটোতো আৰু মই মানে আমাৰ মানে বেলেগক বেয়াকৈ কোৱা আমাৰ কিবা সেইটো নাই। তথাপিতো আশাৰ কম তেওঁলোকে 5 বছৰ যিখিনি চৰকাৰ চলাইছে নিশ্চয় ৰাইজক যিটো আমি দেখা পাইছোঁ, ৰাইজে যিটো আমাক কৈছে, দুই এজনে হ'লেওতো বহুত ৰাইজে কৈছে, সেনেকৈ আমি যিটো শুনা পাইছোঁ তেওঁলোকে 5 বছৰ কোনো এটা কাম কৰি দেখুৱাব পৰা নাই। সেইবাবে ৰাইজে তাৰমানে নিশ্চয় আমাক ছাপৰ্ট কৰিছে। সেইটোৰ কাৰণে আমি ৰাইজৰ যিটো ছাপৰ্ট পাইছোঁ সেইটোৰ কাৰণে আমি আগুৱাই পাৰি আছোঁ, সেইটোৱে আমি ক'ম।